স্বাগতম জানাইছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অৰুণোদয় আঁচনি ডাঙৰ খবৰ। যিসকলে ভাবি আছে ৩,০০০ টকাকৈ পাব আৰু ৩,০০০ টকা দি আৰু দিন গণনা আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে লিষ্টত দুটা নাম ছেম হৈছে, সেইসকলে কি কৰিব আৰু জুলাই মাহৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব। কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে বেংক চেঞ্জ হৈছে, সেই ক্ষেত্ৰত বেংকৰ IFC কোডো চেঞ্জ হৈছে আৰু সেইসকলে কেনেকৈ IFC কোডটো চেঞ্জ কৰিব আৰু যিসকলে এতিয়ালৈকে ফাইনেল লিষ্টখন চোৱা নাই সেইসকলে ফাইনেল লিষ্টখন এই ভিডিঅ'টোৰ যোগেদি চাব পাৰিব। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু টকা নোপোৱাসকলে কেনেকৈ টকা লাভ কৰিব এই ভিডিঅ'টোত সকলোখিনি তথ্য দি দিম। আৰু আপুনি যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিলে বা অৰুণোদয়ৰ টকা পাই আছে বা বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে, সেইকাৰণে আপোনাৰ কাৰণে এই ভিডিঅ'টো বহুতেই প্ৰয়োজনীয়। ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ শেষলৈ চাই থাকিব। বিভিন্নজনে বিভিন্ন ধৰণৰ অৰুণোদয় আঁচনিৰ কাৰণে প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে আৰু তাৰ কাৰণে বহুতে কমেণ্ট কৰিছে আৰু সেই কমেণ্টৰ সকলোখিনি তথ্য আপোনালোকক 100% ছল্ভ কৰি দিম এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টখন চোৱা নাই সেইসকলে চাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে টাইপ কৰিব অৰুণোদয়.in বুলি টাইপ কৰি চাৰ্চ কৰি দিব আৰু অৰুণোদয়.in বুলি টাইপ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ আহি যাব আপোনালোকৰ সন্মুখত। আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিম, ধুনীয়াকৈ চাওক আৰু এনেকৈ আহি যোৱাৰ লগে লগে ইয়াত চাওক ভিউ ষ্টেটাছ বুলি এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব ডিষ্ট্ৰিক্টখন, আপোনাৰ ডিষ্ট্ৰিক্টখন এই গোটেইখিনি আহি যাব আৰু এইটো চিৰিয়েল নম্বৰ অৰুণোদয়ৰ যিটো ষ্টেটাছ আপোনালোকে গোটেইখিনি চাব পাৰিব আৰু আপোনাৰ ডিষ্ট্ৰিক্টটো কোনটো হয় আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব। ইয়াত আছে বেনিফিচাৰী নাম্বাৰ, অৰুণোদয় আঁচনিৰ এটা নাম্বাৰ থাকে, সেইটো আপোনাৰ ইয়াত থাকিব আৰু নেম আপোনাৰ যোনে আবেদন কৰিছিলে তাৰ নামটো ইয়াত থাকিব আৰু LAC আপোনালোকৰ সমষ্টিটো ইয়াত থাকিব আৰু IFC কোড ইয়াত থাকিব। পিছত বেংক নেম, আপোনাৰ কোনটো বেংকৰ জৰিয়তে আবেদন কৰিছিলে সেই বেংকৰ নামটো ইয়াত থাকিব আৰু যিসকলে এটা বা দুটা কিস্তি পাইছে, পোৱাৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ কিস্তি পোৱা নাই বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, সেইসকলে ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত কমপ্লেইন দিব পাৰে। আপোনালোকে তাৰ বাবে অলৰেডি মোৰ ভিডিঅ' বনোৱা আছে, আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত সেইটো লিংক দি দিম, তাত গৈ ধুনীয়াকৈ আবেদন কৰিব পাৰিব। আৰু ভিডিঅ'টো আপোনাক এটাই ৰিকুৱেষ্ট কৰিম যে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, কাৰণ বহুতেই তথ্য জানিবলগীয়া আছে। আপোনালোকে গোটেইখিনি যিমান ধৰণৰ আপোনালোকৰ প্ৰব্লেমত আছে গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি চলিউশ্যন দিম। আৰু আপোনাৰ নাম আছে নে নাই এই লিষ্টত আপোনালোকে চাব পাৰিব। এতিয়া চাওক বিভিন্ন ধৰণৰ যিসকলৰ প্ৰব্লেম ছল্ভ কৰিবলগীয়া হৈছে সেইসকলে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে, আপোনালোকৰ কমেণ্টখিনি দেখাই আছোঁ। হিমা ৰাভায়ে কৈছে জুন মাহত ৩,০০০ টকা দিয়া কথা আছিলে, ৮৩০ টকাহে দিয়া হ'ল, কিয় আপোনালোক ৩,০০০ টকাই কেতিয়া দিব? এইটো বহুতেই প্ৰশ্ন কৰিছে এইটো কথা, কাৰণ ৩,০০০ টকাহে দিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়াহে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আৰু কিছুদিন আগতেও হিমন্ত বিশ্ব শৰ্মাই কৈছে যিমান প্ৰতিশ্ৰুতি দিছিলে গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব আৰু ৩,০০০ টকাই কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা অহা নাই। অলৰেডি যদি আহে পোনপ্ৰথমে এই চেনেলৰ যোগেদি আপোনালোকে পাই যাব। আৰু এজনে কৈছে যে ৰুমি মজুমদাৰে কৈছে এলাহাবাদ বেংক যিসকলে আছিলে সেইসকলে ইণ্ডিয়ান বেংক হৈছে আৰু IFC কোড কিভাৱে চেঞ্জ কৰিব পাৰিব। আৰু এতিয়া চাওক কিছুমান বহুত বেংকৰ একাউণ্ট চেঞ্জ হৈ গৈছে, যেতিয়া আপোনালোকে আবেদন কৰিছিলে তেতিয়া বেলেগ বেংক আছিলে, পিছতে বেলেগ বেংকলৈ ট্ৰানজেকশ্যন হৈছে, অট'মেটিক হৈ গৈছে। এইটো কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে ইউনাইটেড বেংক যিসকলে আছিলে সেইসকলে পাঞ্জাৱ বেংকলৈ গুচি গৈছে আৰু সেইসকলে এতিয়ালৈকে পইচা পাই আছে, কোনো ধৰণৰ খেলি মেলি হোৱা নাই। যিসকলৰ IFC কোড সকলোখিনি তথ্য সলনি হৈছে কিন্তু অট'মেটিক আপডেট হৈ গৈছে আৰু এইটো চেঞ্জ কৰিবলৈ এক্সট্ৰা কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ কাৰণে অপশ্যন অহা নাই। যদি আহে আপোনালোকক জনাই দিম। আৰু এজনে কৈছে প্ৰদীপ সিংহাই কৈছে অৰুণোদয় স্কিম এপ্ৰিল এণ্ড মে
month installment not received আৰু কিছুমানৰ ক্ষেত্ৰত বহুতেই তেনেকুৱা কৈছে মই জুন মাহৰ পাইছোঁ কিন্তু জুলাই মাহৰ কেতিয়া দিব আৰু কিছুমানে কৈছে যে এপ্ৰিল মাহৰ পোৱা নাই কিন্তু জুন মাহৰ পাইছোঁ বহুতৰে এনেকুৱা এটা প্ৰশ্ন আহিছে অৰুণোদয় আঁচনিৰ কাৰণে যিসকলে আগতে এতিয়ালৈকে 7টা ইনষ্টলমেণ্ট পোৱা হৈছে বহুতে কিন্তু 5টা পাইছে কিছুমানে 3টা পাইছে কিন্তু ৰেগুলাৰ পাই আছে যিসকলে আগতে আবেদন কৰিছিলে সেইসকলেহে 7টা পাইছে ইনষ্টলমেণ্ট আৰু যিসকলে পিছত কৰিছে সেইসকলে 3টাও পাইছে 4টাও পাইছে যোনে যেনেকৈ আবেদন কৰিছিলে ঠিক তেনেদৰে পাইছে কিছুমানৰ ফাৰ্ষ্টত যিসকলে আবেদন কৰিছিলে সেইসকলে পোৱা নাই পিছত আকৌ আবেদন কৰিছিলে পিছতহে পইচা পাইছে কিন্তু আপুনি যদি ৰেগুলাৰ পাই আছে এতিয়াৰে পৰা ৰেগুলাৰ পাই আছে জুন মাহৰ টকাখিনি পাইছে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাই আপোনালোকে এনেকৈ টকাখিনি গোটেইখিনি টকা আপোনালোকে এনেকৈ পাই থাকিব কোনো ধৰণৰ সমস্যা নাই আপোনালোকৰ আৰু এজনে কৈছে কাৰাবি দাস মোৰ আইডিটো এতিয়া কি কৰিব লাগিব প্লিজ জনাব আপুনি যদি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই একো কৰিব নালাগে আৰু যদি কোনো ধৰণৰ সমস্যা হৈছে কমেণ্ট কৰি জনাব পাৰে মই আপোনালোকক তথ্য যিমান পাৰিম আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু মৰিদুল চলি কৈছে জুন মাহৰ এপ্ৰিল মাহৰ পোৱা নাই আৰু যিসকলে তেনেকুৱা হৈছে ধৰক জুন মাহৰ পোৱা নাই এপ্ৰিল মাহৰ পোৱা নাই জুলাই মাহৰো নাপাব পাৰে এতিয়া চাওক এতিয়াৰ পৰা 1 তাৰিখৰ পৰা ধৰক 10 তাৰিখৰ ভিতৰত আপোনালোকে যদি পইচা নাপায় তেতিয়াহ'লে কমপ্লেইন কৰিব পাৰে আৰু তাৰ বাবে মই আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত সেইটো লিংক দি দিম তাত গৈ আপোনালোকে ধুনীয়াকৈ আবেদন কৰিব পাৰিব আৰু এজনে কৈছে চুমু বৰাই কৈছে মোৰ নাম ছেম টু ছেম দুটা একেই হৈছে কিন্তু এতিয়া চাওক এতিয়া আপোনালোকক দেখাই দি আছোঁ এটা ডিষ্ট্ৰিক্টত ছেম টু ছেম নাম হ'ব পাৰে কিন্তু যিটো আপোনালোকৰ ধৰক আপোনাৰ নামটো এইটো হয় এইটো ছেম হৈছে ধৰক আপোনালোকে এক্সাম্পল হিচাপে দেখাই আছোঁ আৰু এইটো যিটো বেনিফিচাৰী নাম্বাৰ এইটো কেতিয়াও নিমিলে আপোনাৰ বেনিফিচাৰী নাম্বাৰটো বেলেগ হয় আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু কিছুমানে কৈ আছে ডিটেইলছখিনি ওলোৱা নাই ডিটেইলছখিনি উলিয়াব আপোনাৰ গোটেইখিনি তথ্য আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনাৰ নামটো গোটেইখিনি উলিওৱাৰ পিছত এইটো চাওক এইটো অপশ্যনত ক্লিক কৰি দিব এইটো অপশ্যনত যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো চাওক আহি যাব আপোনালোকৰ গোটেইখিনি আপোনালোকৰ যিটো তথ্য আছে ডিটেইলছ আপোনালোকৰ গোটেইখিনি আহি যাব আপোনালোকে এইটো অপশ্যনত ক্লিক কৰিলে আহি যাব কিছুমানৰ ক্ষেত্ৰত নোলায় এইটো কিবা নেটৰ প্ৰব্লেম ছাইডৰ প্ৰব্লেমৰ কাৰণে নোলায় পুনৰ আপোনালোকে পেজটো খুলি আপোনালোকে চাব গোটেইখিনি জানিব পাৰিব সোনকালে 3000 টকা দিব লাগে বহুতেই কমেণ্ট কৰি আছে হয় 3000 টকা যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে হিমন্ত বিশ্ব শৰ্মাই ঠিক তেনেদৰে আখৰে আখৰে পালন কৰিব বুলি কৈছে কিন্তু 3000 টকা কেতিয়া পাব যদি আপোনালোকে ডেট ওলাই সোনকালে আপোনালোকক আপডেট দি আপোনালোকক জনাই দিম আৰু জুলাই মাহৰ টকা কেতিয়া পাব এতিয়ালৈকে কোনো ধৰণৰ তথ্য অহা নাই যদি আহে আপোনালোকক জনাই দিম আৰু যিসকলে এতিয়ালৈকে টকা পোৱা নাই আপোনালোকে 10 তাৰিখলৈকে এইটো মাহৰ 10 তাৰিখলৈকে ধৈৰ্য ধৰক যদি নাহে আপোনালোকৰ একাউণ্টত টকা তেতিয়াহ'লে আপোনালোকে কমপ্লেইন দিব লাগিব তাৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ লিংক তাত গৈ আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে তাত গৈ ধুনীয়াকৈ আপোনালোকে কমপ্লেইন দিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ বুজিব পাৰিছে যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰি জনাক মই যিমান পাৰিম আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব